সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান মাজুলীত বলিছে নিৰ্বাচনৰ বতাহ। মাজুলী 1,44,837 গৰাকী, তাৰে পুৰুষ ভোটাৰ আছে 73,545 গৰাকী আৰু মহিলা ভোটাৰ আছে 71,229 গৰাকী। আগতীয়াকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰি কংগ্ৰেছৰ নতুন ৰণকৌশল। অগপৰ বিদ্ৰোহে ক্ষতি কৰিব নেকি বিজেপিক? অন্যান্য দলৰ নিচিনাকৈ আমাৰ অসম গণ পৰিষদ দলৰ নীতি আৰু আদৰ্শৰ মাজত আমি আছোঁ আৰু নীতি আৰু আদৰ্শৰ মাজতেই অসম গণ পৰিষদ দল প্ৰতিদ্বন্দ্বিতা কৰাটো আমাৰ এটা দলীয় হিচাপে আমাৰ স্থিতি আছে। বিধায়ক ভুৱন গামৰ কাম কাজক লৈ কিমান সন্তুষ্ট মাজুলীবাসী? মাজুলীৰ উন্নয়ন যথেষ্টখিনি কৰিলে আৰু কিছুমান সমস্যা থাকে আৰু সকলোৰে মনৰ কামনা পূৰ্ণ কৰি পেলাই চৰকাৰে দিব নোৱাৰে, এইটো সত্য। কংগ্ৰেছ প্ৰাৰ্থী ডক্টৰ ইন্দ্ৰনীল পেগুৰ বিৰুদ্ধে বিজেপিয়ে সন্ধান কৰিছে নেকি বিকল্প প্ৰাৰ্থী? চাওক, এইটো বিজেপিয়ে সৃষ্টি কৰা নাৰেটিভ, কাৰণ তেওঁলোকে যিটো প্ৰশ্ন তুলিছে আমিও তেওঁলোকলৈ বহুতো প্ৰশ্ন তুলিব পাৰোঁ। মাজুলীৰ সাম্প্ৰতিক ৰাজনীতিক লৈ কি ক'লে সত্ৰাধিকাৰে? 103 বছৰীয়া ভকতে কিদৰে ৰাখিছে সত্ৰীয়া সংস্কৃতিৰ চৰ্চা? সত্ৰ পৰম্পৰা আঁতৰৰ পৰা আনিবলৈ নাই। সত্ৰৰ পৰম্পৰা এতিয়া আহি আছে, সেই শিক্ষাই চলি আহি আছে। নিৰ্বাচনত কোনে মাৰিব শেষ হাঁহি? ৰাজনৈতিক সম্পাদক পংকজ প্ৰতিম বৰাৰ সৈতে সদৰে সমষ্টিয়ে আজি নিশা 10 বজাত।